এইটো ল, এইটো এডভান্স, পাছত আৰু পইচা পাবি। কাম কি? এটা খবৰ লাগে, পাক্কা খবৰ। মোৰ ভিনদেউৰ প্ৰশান্ত হাজৰিকাক ভাস্কৰ ৰঞ্জনে কি প্লেন কৰি কেনেকৈ মাৰিলে তাৰ পাক্কা খবৰ লাগে। তুমি টকা পইচা প্ৰপাৰ্টি ভাল পোৱা আৰু তাৰ কাৰণে তুমি ভুলে শুদ্ধই সকলো কাম কৰিছা। ঠিক তেনেদৰে মই ৰক্তিমক ভাল পাওঁ আৰু তাক পাবৰ কাৰণে মই যিকোনো কৰিব পাৰোঁ। নোৱাৰ, তই যিকোনো কাম কৰিব নোৱাৰ। আমাৰ দেউতাই আহি ঘৰতে যদি এনেকৈ ক'বলগীয়া হোৱা হ'লে লাজতে ভয়তে মৰি থাকিলোহেঁতেন। তাই বাৰু মৰিব নালাগে, কিন্তু নিজকে শুধৰাইতো ল'ব পাৰে তাই। মোৰ কি কথা লগালা যে পাপাই মোৰ ঘৰত আহি চাৰ্জ কৰিবলগীয়া হ'ল? মই কি কথা লগালোঁ? মই ঘৰৰ কথাত মন নিদিওঁ, মই ভাল ব্যৱহাৰ নকৰোঁ, বোৱাৰী কোনো ডেকোৰেম মেইনটেইন নকৰোঁ। আৰু কি কি লগালা? হেল্ল', কি? হে প্ৰভু, বহুত অশান্তি, বহুত বিৰক্তিৰ পিছত তুমি এটা ভাল খবৰ ঘৰখনলৈ আনিছা। এটা আশাৰ ৰেঙনি দেখুৱাইছা আমাক। এতিয়াৰ পৰা আৰু সকলোবোৰ ভাল কৰিয়ে নিবা ঈশ্বৰ। সকলোবোৰ ভালে ভালে পাৰ হৈ গ'লে তোমাৰ শ্ৰীচৰণত নাম গোৱা এতিয়া আয়োজন কৰিম বুলি আগবঢ়ালো প্ৰভু। কৃষ্ণ। তই গোসাঁই আগত সেৱা এটা কৰ। ভগৱানে ঘৰখনলৈ আনন্দ কঢ়িয়াই আনিছে। আজিৰ পৰা শান্তি হ'ব, তহঁতৰ সংসাৰখনো চিজিল লাগিব। একো চিজিল নহয় মা, এতিয়াৰ পৰা বহুত বেছি অশান্তিহে হ'ব। এইবাৰ আমাৰ সংসাৰখনত কিবা এটা ছয় নিশ্চয় হ'বই। সংসাৰ হয় থাকিব, নহ'লে ভাঙিব। কি? অহ মামা, আহা আহা। আচ্ছা কচোন, তোৰ ইমান কি ভাল খবৰ আছে যে মোক ক'বলৈ উৎপাত লগাইছ? আছে মামা, এনেকুৱা এটা ভাল খবৰ আছে যিটো মই তোমাক ফোনত নকৈ মুখৰ আগত ক'বলৈ ইয়ালৈ মাতি আনিছোঁ। আৰু কথাটো শুনিলে তুমি এক্সাইটেড হৈ যাবা। খবৰটো ক, ইমান এক্সাইটেড হ'ব লগা কি হৈছে সেইটো ক। মনালিছা প্ৰেগনেণ্ট মামা। মনালিছাৰ গৰ্ভত মোৰ সন্তান। মই বাপেক হ'বলৈ ওলাইছোঁ। এতিয়া মনালিছা মোৰ মামা। বাপেক? হা? তই বাপেক হ'বলৈ ওলাইছ? অবিবাহিত বাপেক? ভাস্কৰ ৰঞ্জনৰ ওপৰত এয়া আমাৰ প্ৰথম প্ৰহাৰ। সি ককা হ'ব, তাৰ জীয়েকৰ সন্তানৰ বাপেক তাৰ জোঁৱাই নহয়। অসম্ভৱ, এইটো সম্ভৱ হ'বই নোৱাৰে।
তোমাৰ সন্তান কেনেকৈ হ'ব পাৰে? কাৰ সন্তান এইটো? কিয় নোৱাৰে? মাক হ'বৰ বাবে মোৰ কি নাই? তোমাৰ হাজবেণ্ডৰ লগত একো সম্পৰ্ক নাই, অথচ মোৰ হাজবেণ্ডৰ লগত মোৰ ৰিলেশ্যন নাথাকিব পাৰে, সেইবুলিতো মোৰ গাত থকা নাৰীত্বখিনি নাইকিয়া হৈ নাযায়। নাৰীত্ব? তুমি কিহৰ নাৰীত্বৰ কথা ক'বলৈ আহিছা? নাৰীৰ কি গুণ আছে তোমাৰ? নিজকে নাৰী বুলি ক'বলৈ তোমাৰ লাজ লগা নাই? লাজ? লাজ মোৰ কিয় লাগিব? মইতো তোমাৰ পৰা লুকাই চুৰ কৰি একো কাম কৰা নাই। মোৰ লাজ লগা নাই। আচলতে মোৰ তোমালে দুখ লাগিছে, পুতৌ উপজিছে তোমালে। আয়ো বেচেৰাটো, নিজৰ চকুৰ সন্মুখত পত্নীৰ এই অৱস্থা চাই থাকিব লাগিব। মোক পুতৌ কৰাৰ আগত এবাৰ নিজৰ কথা চিন্তা কৰা। তুমি ভাবিছা নেকি ইমানখিনি হোৱাৰ পাছত তোমাক মই আৰু সহ্য কৰি থাকিম? কৰিব লাগিব। তুমি তিল তিলকৈ সহ্য কৰিব লাগিব, কাৰণ তুমি মোৰ হাজবেণ্ড। আৰু ধনী ঘৰৰ জোৱাই হোৱাৰ মজাখিনি তোমাক নালাগে জানো? তোমাক বহুত সহ্য কৰিলোঁ, এতিয়া আৰু নহ'ব। এই ব্যভিচাৰৰ শাস্তি তুমি পাবই লাগিব। কি কৰিবা তুমি মোক? এইখন ঘৰৰ পৰা খেদি দিবা নে মোক ডিভোৰ্চ দিবা? ইমানৰ পাছতো যে তুমি ইয়াত থকাৰ সাহস কৰিছা? সাহস কৰিমে, আৰু মই ইয়াত থাকিম, কাৰণ মোৰ ইয়াত দৰকাৰ আছে। আৰু কেৱল অলপ দিন পিছত মই ইয়াৰ পৰা নিজে ওলাই যাম। আৰু এদিনো ইয়াত থকাৰ কথা নাভাবিবা। আজিৰ ভিতৰতে এইখন ঘৰৰ পৰা গুচি যোৱাটো মই বিচাৰোঁ। তুমি বিচাৰিলেই নহ'ব। মই ইয়ালৈ আহিছিলোঁতো বেলেগৰ ইচ্ছামতে, কিন্তু যাম নিজৰ ইচ্ছামতে। তুমি যাব লাগিব, নগ'লে জোৰ কৰি উলিয়াই দিয়া হ'ব। মানুহক কি ক'বা? তোমাৰ পত্নীৰ গৰ্ভত থকা সন্তানটো তোমাৰ নহয় বুলি ক'বা? আৰু তাৰপিছত তোমাৰ আৰু এইখন ঘৰৰ সন্মান থাকিবনে? তোমাৰ মা দেউতাই ইমান ডাঙৰ অপবাদ এটা সহ্য কৰিব পাৰিব? তোমাৰ অসমৰ্থতাৰ কথা সকলোৱে গম পাব, ক'ব যে তোমাৰ সন্তান জন্ম দিব পৰা সমৰ্থখিনিও নাই। গতিকে বেছি চিঞৰ বাখৰ নকৰি চুপচাপ বাপেক হ'বৰ কাৰণে সাজু হোৱা। বেছি হুলস্থুল কৰিলে তোমাৰে অসমৰ্থতাৰ কথা মানুহে গম পাব। মনে মনে মায়ে শুনিব। স্বামী স্ত্ৰীৰ মাজৰ কাজিয়াবিলাকেও কেতিয়াবা পৰিয়ালটোক বচাই ৰাখে, কাৰণ কেতিয়াবা হাজবেণ্ড ৱাইফৰ মাজৰ বেছি মৰম, বেছি চেনেহ, বেছি ভালপোৱা, আণ্ডাৰষ্টেণ্ডিং এইবিলাকৰ কাৰণেও কেতিয়াবা কাজিয়া লাগিব পাৰে। মনাৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা কোনো পৰিৱৰ্তন মই দেখা নাপালোঁ। কিবা এটা বেপৰোৱা মনোভাৱ তাই লৈ আছে। পৰিৱৰ্তন আহিব। মা হোৱাৰ পাছত চবতকৈ আগত তাই সন্তানটোৰ কথাই মনলৈ আহিব, আৰু সেই সন্তানেই হ'ব দিগন্ত আৰু তাইৰ মাজত এক মায়া, এক বান্ধোন। মই যিমানখিনি এডজাষ্টমেণ্টৰ কাৰণে কম্প্ৰমাইজ কৰিবলগীয়া হ'ল, তাৰপিছত এটেচমেণ্ট, বণ্ডিং এইবোৰ কথা আহিবই নোৱাৰে। হেৰি, এটা কথা আপুনি মন কৰিলেনে? দিগন্তৰ মুখত বাপেক হোৱাৰ কোনো আনন্দ বা ভাল লগা একো মই দেখা নাপালোঁ। তাৰ ভিতৰত যেন কিবা এটা ভয়, কিবা এটা সংকোচ আছে। মোৰ তেনেকুৱাহে লাগিল। হ'ব পাৰে তাৰ কিজানি এতিয়াই বাপেক হোৱাৰ ইচ্ছা নাছিল, লিজাই তাক বাধ্য কৰালে। বাধ্য? এইবোৰ কথাতনো কোনোবাই কাৰোবাক বাধ্য কৰাব পাৰেনে? এইবোৰ সম্পূৰ্ণ নিজৰ নিজৰ ভাগ্যৰ কথা, একমাত্ৰ ভগৱানৰ ইচ্ছাতহে হয়। নাই, কেতিয়াবা কিছুমান কথা মানুহৰ ইচ্ছামতেও হয়। মোক লিজাই নিজেই কৈছে যে মোৰ চৰ্তবিলাকে তাইক মাক হ'বলৈ বাধ্য কৰালে। তুমি যে ককা হ'বলৈ ওলাইছা, তোমাৰ ভাল লগা নাই পাপা? কিয় ভাল নালাগিব? মোৰ আটাইতকৈ ভাল লাগিছে তহঁতৰ আহিবলগীয়া সন্তানটোৱে তহঁতৰ সংসাৰখন বহুত বেছি মজবুত কৰি তুলিব। দিগন্ত আৰু তোৰ মাজত এটাচমেণ্ট আৰু বহুত বেছি হ'ব। এটাচমেণ্ট আৰু এডজাষ্টমেণ্ট দুটা বেলেগ বেলেগ বস্তু। মই যিমানখিনি এডজাষ্টমেণ্টৰ কাৰণে কম্প্ৰমাইজ কৰিবলগীয়া হ'ল, তাৰপিছত এটাচমেণ্ট, বণ্ডিং এইবোৰ কথা আহিবই নোৱাৰে। এটা কথা মনত ৰাখিবি লিজা, তই এতিয়া এজনী মাক হ'বলৈ ওলাইছ। তই সৰু ছোৱালী হৈ থকা নাই, তোৰ দায়িত্ব এতিয়া বহুত বাঢ়িল। তোমাৰো চৰ্ত পূৰণ কৰা দিনটো ওচৰ চাপি আহিব। মূৰ্খৰ নিচিনাকৈ কথা নকবি। কি চুক্তি কৰিব লাগে তোৰ লগত মই? হা? মোৰ এই যি বিজনেছ আছে, প্ৰপাৰ্টি আছে, এই সকলোবিলাক তোৰে নহয় জানো? চা,
তোৰ বাহিৰে আৰু মোৰ কোন আছে কচোন এই গোটেইবিলাকতো মই তোৰ হাততে গতাই থৈ যাব লাগিব কিন্তু এই গোটেইবোৰৰ পৰা তুমি মোক মাত্ৰ এটা কথাতে বঞ্চিত কৰি পেলালা মোৰ সকলো অধিকাৰ মোৰ সকলো দাবী শেষ কৰি পেলালা এইকাৰণেই যে মই মোৰ মনে বিচৰা ল'ৰাটোৰ লগত বিয়া হ'ব খুজিছিলোঁ এতিয়াতো সেইবিলাক কথা পাহৰি যাম মাজনী পুৰণা কথাবিলাক পাহৰি নতুন আদৰি ল আৰু সেই পুৰণা কথাবোৰৰ বাবেইতো নতুন কথাবোৰ আহিছে তুমি মোৰ লগত কৰা সেই চুক্তিখনে মোক ইমান সোনকালে মাক হ'বৰ কাৰণে জেদি কৰি তুলিলে নহ'লে ইমান সৰুতে মাক হোৱাৰ কথা মই নাভাবোঁ তই এজনী ভাল মাক হোৱাটো মই আশা কৰোঁ মই মাক হোৱাৰ লগে লগে মোৰ অধিকাৰ আৰু মোৰ প্ৰাপ্যখিনি দিয়াটো মই তোমাৰ পৰা আশা কৰিম মই আপোনাক আগতেই কৈছিলোঁ এনেকুৱা ধৰণৰ চৰ্তই তাইক বেছি জেদি কৰিব মই তাইৰ জেদটো জানো জেদুতেই হওক বা আন কাৰণতে হওক তাই এতিয়া মাক হ'বলৈ ওলাইছে চাবাচোন কেঁচুৱা এটা হোৱাৰ পাছত তাই বাকী আন কথাবিলাক পাহৰি নিজৰ সংসাৰৰ মাজত ব্যস্ত হৈ পৰিব দিগন্তৰ চেহেৰাটো দেখি মোৰ এনেকুৱা লাগিছে সিহঁতৰ মাজত কিবা এটা হৈ আছে স্বামী স্ত্ৰীৰ মাজৰ কাজিয়াবিলাকেও কেতিয়াবা পৰিয়ালটোক বচাই ৰাখে কাৰণ কেতিয়াবা হাজবেণ্ড ৱাইফৰ মাজৰ বেছি মৰম বেছি চেনেহ বেছি ভাল পোৱা আণ্ডাৰষ্টেণ্ডিং এইবিলাকৰ কাৰণেও কেতিয়াবা কাজিয়া লাগিব পাৰে মনাৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা কোনো পৰিৱৰ্তন মই দেখা নাপালোঁ কিবা এটা বেপৰোৱা মনোভাৱ তাই লৈ আছে পৰিৱৰ্তন আহিব মাক হোৱাৰ পাছত চবতকৈ আগত তাই সন্তানটোৰ কথাই মনলৈ আহিব আৰু সেই সন্তানেই হ'ব দিগন্ত আৰু তাইৰ মাজত এক মায়া এক বান্ধোন লিজাক আমাৰ ঘৰলৈ অনাৰ পাছত তুমি জানো তাইৰ লগতে ব্যস্ত হৈ পৰা নাছিলা আৰু মই জানো তাই শোৱাৰ আগতে ঘৰ পাবলৈ লৰালৰি কৰা নাছিলোঁ আমিতো সকলোবিলাক কথা পাহৰি তাইৰ লগতে ব্যস্ত হৈ পৰিছিলোঁ দুয়োটা কৰিছিলোঁ কাৰণ সেই মানুহজনী আছিলোঁ মই লিজা নহয় লিজাৰ কোনো নেচাৰেই মোৰ লগত নিমিলে এই সময়ত কি খাব লাগে কি নালাগে মাৰক ভালকৈ সুধি ল'বি মই এইবোৰ যোগাৰ কৰি দিবলৈ নাই মই কিবা আনি দিলে কোনোবাই ব্যৱহাৰ কৰে জানো এইবোৰ তই বাৰু জেদ ধৰি নাথাকিবি এইটো জেদ ধৰাৰ সময় নহয় নহয় মাক আৰু সন্তানৰ যত্ন লোৱাৰ সময় যত্ন কৰিলেইতো নহ'ব নহয় যত্ন আদৰ এইবোৰ ল'বও লাগিব কাৰ কাৰণে কৰিম কি বুলি কৰিম তইনো নিজৰ মানুহজনীক পৰ বুলি কিয় ভাবি লৈছ তই আদৰ দেখুৱালেহে তোকো আদৰ কৰিব এই বোৱাৰীক যে ডাক্তৰৰ ওচৰলৈ লৈ গৈছে তাইৰ কিবা গা চা বেয়া হৈছে নেকি আকৌ এনেই মাজে মাজে চেকআপ কৰি থাকিব নালাগে জানো আজিকালি চব কথাতে ডাক্তৰ ভালেই হৈছে বুইছা এই ডাক্তৰৰ ওচৰলৈ গৈ থাকিলে সেই ৰিস্কটো নাথাকে আৰু মোকতো ওচৰ চাপিবকে নিদিয়ে বোৱাৰীৰ কথা বাদেই ল'ৰায়ো যেনেকুৱাখনহে কৰে তাই নিজে যি কৰে কৰি থাকক তই গৈ একো কৰি দিব নালাগে তাইনো এইবোৰ কথা কি জানে অ কি বুজি পাব জানে মা তোৰ বা মোতকৈ তাই বহুত কথাই জানে চব নিজে বুজি পায় তই এইবোৰত লাগি থকাৰ কোনো দৰকাৰেই নাই তইনো মানুহটো ইমান খঙা লৈছ কিয় এতিয়া খং ৰাগবোৰ কমাই মনটো ভাল কৰি ৰাখ আৰু শুন এই কেঁচুৱাটো তাইৰ গাত থকা দিনলৈকে তই কিন্তু পোক পৰুৱা এটাও নামাৰিবি আৰু জলে তলে নাযাবি কৰবাৰ পৰা আহি চিধাই কিন্তু ৰুমত নোসোমাবি বাহিৰত হাতমুখকেইটা ধুই পেলাই সোমাবি এইবোৰ কৰিলে কি হ'ব গৰ্ভত থকা সন্তানটো মৰি থাকিব মৰে যদি মই তাকে কৰিম চুপ থাক কথা ক'বলৈ আহিছ মুখত যি আহে তাকে নকবি তাৰ আচলতে বৰ চিন্তা হৈছে বুইছা চবৰে হয় এই মাইনা জন্ম হোৱাৰ সময়ত আমাৰ জানো কম চিন্তা হৈছিল চিন্তা হলে মানুহে তেনেকৈ কথা নকয় নহয় চিন্তা হলে মানুহে ভগৱানৰ নাম লয় তাক ভালৰ কাৰণে কিবা এটা কওঁতে দেখোন ভেকাই মাৰিহে গুচি গ'ল যি কৰে কৰি থাকক দিয়া
সি বাপেক হোৱাৰ পাছত চব নিজে নিজে বুজি যাব। ই দেখোন দিনে দিনে নুবুজা হৈহে গৈছে। দিগন্ত শুনচোন, হেৰি এই বোৱাৰীৰ খোৱা বোৱাৰ যত্ন অলপ ল'ব লাগিব ভালকৈ। এই সময়ত কি খাব লাগে কি নালাগে মাৰক ভালকৈ সুধি ল'বি। মই এইবোৰ যোগাৰ কৰি দিবলৈ নাই। মই কিবা আনি দিলে কোনোবাই ব্যৱহাৰ কৰে জানো এইবোৰ? তই বাৰু জেদ ধৰি নাথাকিবি, এইটো জেদ ধৰাৰ সময় নহয় নহয়। মাক আৰু সন্তানৰ যত্ন লোৱাৰ সময়। যত্ন কৰিলেইতো নহ'ব নহয়, যত্ন আদৰ এইবোৰ ল'বও লাগিব। কাৰ কাৰণে কৰিম, কি বুলি কৰিম? তইনো নিজৰ মানুহজনীক পৰ বুলি কিয় ভাবি লৈছ? তই আদৰ দেখুৱালেহে তোকো আদৰ কৰিব। ৰ'বা ৰ'বা, তহঁতৰ সমস্যা কি কচোন দিগন্ত? সমস্যা? তাইৰ নিচিনা ছোৱালী এজনীক বিয়া কৰাই অনাৰ পৰা পিছে পিছে বহুত সমস্যা আমাৰ ঘৰ আহি পালেহি। আৰু এইবোৰ তাই গ'লেহে যাব। ছাৰ ছাৰ কিবা চিন্তা কৰি আছে? কিবা এটা চিন্তা কৰি আছোঁ ৰ'বা। কিহৰ চিন্তাত পৰিল ছাৰ? মোৰ নিচিনা কাম জনা মানুহ এজন থকাৰ পাছত আপুনি চিন্তা কৰাৰ কি প্ৰয়োজন আছে? আমাৰ অফিচৰ ষ্টাফটোক ভাবিছোঁ পাৰ্টি এটা দি দিওঁ। ক'ত দিলে ভাল হ'ব বাৰু? পাৰ্টি কেতিয়া দিব, ক'ত দিব, কিয় দিব ছাৰ? এতিয়ালৈকে ঠিক কৰা নাই, ফাইনেল এতিয়াও কৰা নাই। ক'ত দিওঁ চিন্তা কৰি আছোঁ। কিবা ভাল কামৰ সংযোগ হোৱা যেন পাইছোঁ। ককাক হ'বলৈ ওলাইছোঁ। কি তাৰমানে আমাৰ বৰুৱা ভাইটি? দিগন্ত বাপেক আৰু মই ককাক হ'বলৈ ওলাইছোঁ, আৰু সেইকাৰণে তোমালোকৰ পৰা আশীৰ্বাদ এটা লওঁ বুলি ভাবিছোঁ। ইয়াতকৈও ভাল খবৰ কি হ'ব পাৰে ছাৰ? পাৰ্টি আচলতে ছাৰ এটা নহয়, দুটা হ'ব লাগে। এটা ককাক হোৱাৰ বাবে, এটা দিগন্ত বাপেক হোৱাৰ বাবে। দিগন্তে পাছত দি থাকিব, এতিয়া তাক ধৰিব নালাগে। সি বৰ চিন্তাত আছে, কাৰণ ফাৰ্ষ্ট ইছ্যু যে। ছাৰ ফাৰ্ষ্ট কেছ মানে অগ্নি পৰীক্ষা। নিজৰ ক্ষেত্ৰতে গম পাই থৈছোঁ নহয়, এদিনে যেন এবছৰ লাগে। এৰা, আমাৰহে সেইকণ অভিজ্ঞতা ভাগ্যত নহ'ল। আৰু মোৰ খাটাং কথা, মই লোকৰ সন্তান এটাৰ দায়িত্ব ল'ব নোৱাৰোঁ। মই ইয়াত থকালৈকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, মোৰ আৰু মোৰ আহিবলগীয়া সন্তানটো। তোমাক কোনো এখন ঘৰত জোৰ কৰি ৰখা নাই। এই মুহূৰ্ততে তুমি ওলাই যাব পাৰা। নাযাওঁ মই ইয়াৰ পৰা। মোৰ সন্তান জন্ম নোহোৱালৈকে মই ইয়াৰ পৰা কলৈকো নাযাওঁ। তাৰ আগতে গ'লে মোৰ মিছন সম্পূৰ্ণ নহ'ব। তোমাৰ মিছনৰ কাৰণে মই মোৰ জীৱনটোক লৈ খেলা কৰিব নোৱাৰোঁ। মই তোমাৰ পাপাৰ ওচৰত গৈ চব কথা কৈ দিম। কি ক'বা পাপাক? কম যে এই সন্তানৰ পিতৃ মই নহয়, আপোনাৰ ছোৱালীৰ গৰ্ভত আনৰ সন্তান। এই সন্তানৰ দায়িত্ব মই নলওঁ। নোৱাৰা ক'ব, কাৰণ তুমি এই কথা ক'লে মই বহুত কথাই কৈ। মই ক'ম যে এটা কিডনী ট্ৰান্সপ্লেণ্ট কৰা ল'ৰাই মোক ফাঁকি দি বিয়া কৰালে, আৰু এই কথাও ক'ম যে মোক বিয়া কৰাৰ আগত তোমাৰ এজনী ছোৱালীৰ লগত লেটি পেটি আছে, আৰু ছোৱালীজনীৰ নাম নীলাঞ্জনা। যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তৰ চিয়াহিৰে ধন মনে বিচৰা নীলা